Hello everyone, welcome back to my another vlog. আজি হৈছে বুধবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এয়া ৰাতিপুৱাতে গোহাই ঘৰৰ পৰা ওলাই দেখিছো আৰু শোল মাছ লৈ থৈছে। গতিকে বুলো বনাও কেনেকেনো কি কৰি আৰু খুৱাই পঠিয়াও অকণমান তাকো শেয়াৰ কৰো। বলক অকণমান দেখাই দিও। আজি ৰাতিপুৱাটো যেহেতু মোৰ অকণমান দেৰিকৈ আৰম্ভ হৈছে মানে দেৰিকৈ উঠিছো। গতিকে অকণমান খেলিমেলি লাগিছে। সেইফালে ভাজি এখন বহাইছো, এইফালে দালিখিনি সম্ভাৰ মাৰি লৈছো আৰু এওঁ গা ধুই আহিলেই মানে অকণমান লৰালৰি লাগি যায় দিয়কচোন। এওঁ বাৰু একো নকয়, তথাপিতো মোৰো এটা দায়িত্ব আছে, সময়ত ভাতকেইটা যত্নাই দিব পাৰিলে ভাল লাগে। এইখন ভাজি হৈ গ'ল, এইফালে ইয়াত দালি হৈ গ'ল, বাছ ৰক্ষা। ৰাইচ কুকাৰত ভাত হৈ আছে আৰু এপিচ বোলো মাছ ফ্ৰাই কৰি দি লওঁ। অন্ততঃ এওঁক খুৱাই বুৱাই পঠিয়াব পাৰিলে মই ৰক্ষা পৰোঁ। আৰু এয়া এওঁক কাঢ়ি ৰেডিকৈ দিছোঁ আৰু এটা তিতা কেৰেলা পিটিকা কৰিয়ে দিছোঁ। জানোৱেই সেইটো সময়ত মোৰ কাটি মেলি ভাজিবলৈ সময় নহয়, গতিকে এনেকৈ পিটিকাই কৰি দিলোঁ। আপোনালোকে যদি খোৱা নাই এনেকৈ খাই চাব দেই, পিটিকা বহুত ভাল লাগে। আৰু এয়া এপিচ মাছ ফ্ৰাই কৰি দি দিলোঁ আৰু কাঢ়ি, বাছ ৰেডি হৈ গ'ল। আৰু এইফালে অকণমান চব্জিও মই ৰেডি কৰি ল'লোঁ মাছৰ কাৰণে। মই আছোঁ কিটচেনত আৰু এওঁক গ'ল খাই মেলি এওঁক মাছ ভাজি খুৱাই পঠিয়ালোঁ। শ'ল মাছ কেনেকৈ বনাওঁ বোলক আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। সকলোৱে জানে তথাপিতো বনাম। এইফালে মই মাছৰ কাৰণে লৈছোঁ অমিতা আলু, এইখিনি মই বইল কৰি ল'ম তেতিয়া সহজতে হ'ব। অমিতা আৰু আলুৰে বাৰু শ'ল মাছ খাইছেনে নাই? এনেইতো শুলে মূলে বুলিতো এটা কথা আছেই, কিন্তু আজি মোৰ মূলা নাই, এনেকেই বনাওঁ বুলিচোন। নিমখ দি সিজাম তেতিয়া ভাল লাগে। এইখিনি সিজাই মানে মই মাছখিনি ভাজি লওঁ আৰু ধুনীয়াকৈ মাছখিনি নিমখ আৰু হালধি সানি লৈছোঁ। বলক ফ্ৰাই কৰি লওঁ। আৰু এনেদৰে মই গোটেইখিনি মাছ ফ্ৰাই কৰি ল'লোঁ। আৰু এতিয়া এই যিখিনি মাছ ভজা তেল আছিল তাতেই মই অকণমান ক'লা জিৰা দি পিঁয়াজখিনি ভাজি লৈছোঁ। অকণমান দি দিছোঁ আদা নহৰু, ইয়াত আদা নহৰুটো লাগেই। লং ইলাচি দালচেনিও দিব পাৰে, মই পিছে দিয়া নাইকিয়া, সকলোৱে যিহেতু ঘৰত নাখায়। হালধি, নিমখ, জিৰা, ধনিয়া নৰ্মেল মছলা দি পেলাই এই বইল কৰা পাচলিখিনি দি দিছোঁ। অমিতা আৰু আলুখিনি দি দিছোঁ। সোৱাদ অনুসৰি অকণমান আকৌ নিমখ দিছোঁ, বইল কৰোঁতে অকণমান দিয়াই আছিলে। তাৰপাছত ভজা যোৱাত দি দিছোঁ এই পাচলি সিজোৱা পানীখিনি আৰু অকণমান উতলা পানী, আৰু ভালকৈ উতলা হাত দি দিছোঁ মাছ কেইপিচ। ইজিলি হৈয়ে গ'ল। আৰু এইফালে চাওকচোন লৈছোঁ জিৰা, ধনিয়া আৰু জালুক অকণমান গুড়া কৰি লওঁ। অকণমান কচুলেকো থ'ম যিহেতু কচুও বনাম, আৰু অকণমান মাছতো দিম। আৰু এয়া উতলা হাত ভালকৈ শেষৰ সময়ত মই দি দিছোঁ এইখিনি মছলাখিনি। অলপ দিছোঁ, অলপ থৈ দিছোঁ। আৰু তেতিয়া গোন্ধটো বহুত দেৰিলৈকে থাকে জিৰা, ধনিয়া, জালুকৰ। আৰু এয়া চাওকচোন হৈয়ে গৈছে মোৰ মাছৰ আঞ্জাখন, জোলখন বহুত ভাল লাগে এনেকৈ। আৰু এয়া মই হটকেছ এটালৈ কাঢ়ি থৈ দিছোঁ। তাৰপিছত গৰমে গৰমে খাম আৰু জলকীয়া এটাও পেলাই থৈ দিছোঁ। সকলোৱে নাখায় কাৰণে বেছি দিয়া নাই। এইখিনি হৈছে ঘৰৰে কচু। বলক এইবাৰ কচুখিনিও একেবাৰে বনাই লওঁ। এয়া দিছোঁ অকণমান পিঁয়াজ তেলতে আৰু আদা নহৰু, একদম ইজিলি সহজতে বনাম। আৰু কচুখিনি সৰু সৰুকৈ কাটিছোঁ যাতে মানে বইল কৰি লোৱা নাই, মই এনেকৈ ভাজিয়ে বনাম। আৰু তাতে আলুও দিছোঁ এটা। এয়া এইখিনি ধুনীয়াকৈ লৰাই বগৰাই হালধি, জিৰা, ধনিয়া দিছোঁ। অলপ মই গৰমাই লোৱা জিৰা ধনিয়াও দিম, সেইখিনি গোন্ধটো বহুত দেৰিলৈকে লাগি থাকে। তাৰপাছতে আকৌ মই ঘৰৰে মিঠি শাক অলপো কাটি আছোঁ এইফালে। আৰু ভিডিঅ'টো কৰিলোৱে যেতিয়া আপোনালোককো দেখাই দিছোঁ। মিঠি শাকখিনি বনোৱা বাৰু নেদেখাওঁ, আকৌ আমনি পাই যাবগৈ। এয়া কচুখিনি অলপ সিজি যোৱাত দি দিছোঁ এটা বিলাহী কাটি। একে টেঙা মিঠা জ্বলা হ'ব লাগিব, মিঠা নাই দেই, এনেই কচুত মিঠা দিয়া নাইকিয়া। আৰু একেবাৰে শেষত সেই জিৰা ধনিয়াখিনি, জালুকখিনি দি দিছোঁ। আৰু পিছত মই অলপ জালুকৰ গুড়িও ব্যৱহাৰ কৰিছোঁ ইয়াত, যাতে আৰু অকণমান মানে জ্বলা জ্বলা হয়। আৰু কেইটামান জলকীয়াও সৰু সৰুকৈ কাটি দিছিলোঁ, এয়া জলকীয়া কাটি দিছোঁ। কচুখিনি খাবলৈ বহুত টেষ্টি হৈছিলে। একদম চিম্পুলভাৱে বনাইছোঁ, কিন্তু এই যে জালুকৰ গোন্ধটোৰ কাৰণে বহুত ভাল লাগে। এয়া মোৰ কচু ৰেডি হৈ গ'ল। ভাতকেইটা ইয়াৰেই সানি খাব পাৰি। আৰু তাৰপাছতে মই মেথি শাকখিনিও বহাই থৈ দিলোঁ। আৰু এয়া একদম চিম্পুলভাৱে আৰু নমাই থৈ দিলোঁ। এয়া মোৰ কাঁহী ৰেডি কৰি ল'লোঁ আৰু বাছ খায়ো লওঁ বলক। বহুত টেষ্টি হৈছিলে, দেখাই দিওঁ বাৰু। আজি ভালকৈ বাৰু ভিডিঅ' কৰা নহ'ল ভাত খোৱাৰ সময়ত, গতিকে ভালকৈ দেখাব নোৱাৰিলোঁ। এলাহো লাগিছিলগৈ আৰু বনাই মেলি লৈ। তাৰপাছতে এয়া খাবলৈ কিন্তু বহুত টেষ্টি হৈছিল মাছখনো আৰু কচুখনো। আৰু তেন্তে আজিলৈ আহোঁ।